অসমত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বিৰিং টপগে মা কামাখ্যা ধামত উপস্থিত হৈ অভিভূত প্ৰধানমন্ত্ৰী টপগে নিজৰ কেমেৰাৰে তুলিলে মা কামাখ্যা ধামৰ ফটো এক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মা কামাখ্যা ধামত উপস্থিত হৈছিল ভূটানৰ প্ৰধানমন্ত্ৰী দাসু শ্বিৰিং টপগে আৰু মা কামাখ্যা ধামত উপস্থিত হোৱাৰ পিছতেই যথাবিহিত পূজা অৰ্চনা মা কামাখ্যাৰ আশীষ ললে ভূটানৰ প্ৰধানমন্ত্ৰী টপগে কামাখ্যাত পূজাৰ পূৰ্বেই লোকভৱনত উষ্ম আদৰণি ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আদৰণি জনালে ভূটানৰ প্ৰধানমন্ত্ৰীক আদৰণি জনাই উপহাৰ প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ ভূটানৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী কোকৰাঝাৰ গেলেফু সংযোগক লৈ আলোচনা হ'ব পাৰে ভূটানৰ প্ৰধানমন্ত্ৰীৰে অসম ভূটানৰ সম্পৰ্কক অধিক ফলপ্ৰসূ কৰি তোলাৰ পোষকতাও এই ভ্ৰমণতেই কৰা হ'ব অতি শেহতীয়াকৈ গেলেফুৰ সমীপত হ'ব ভূটানৰ গ্ল'বেল হাব বৈদেশিক বিনিয়োগৰ থলী হ'ব ভূটানৰ নতুন গ্ল'বেল হাব আৰু যাৰ বাবে অসমৰ সৈতে যাতায়াত আৰু যোগাযোগ উন্নত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে মা কামাখ্যা ধামৰ আশীষৰ সময়ত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লৈ গ'ল বহু স্মৃতি আৰু ভূটানৰ প্ৰধানমন্ত্ৰীক এনেদৰে কাষত পাই কামাখ্যাৰ বিভিন্নজনে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনালে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পূজা অৰ্চনাৰ সবিশেষ জনালে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই তেখেতক সম্পূৰ্ণ ৰীতি নিয়মেৰে কামাখ্যা মন্দিৰত যিটো দৰ্শনৰ পদ্ধতি সেইমতে পুখুৰীলৈ গৈছোঁ পুখুৰীত সংকল্প কৰাই গণেশত পূজা কৰালোঁ গণেশত পূজা কৰাই ভিতৰলৈ গৈ ৰীতি নিয়মে তেওঁলোক পূজা সমাপন কৰি আমাৰ গেষ্ট হাউচলৈ তেখেতক সম্পূৰ্ণভাৱে সম্বৰ্ধনা জনালোঁ আমাৰ ফালৰ পৰা যিখিনি ইয়াতে VVIP আহে প্ৰতিজন VVIPকে আমি আমাৰ যিখিনি নিয়ম কানুন ৰীতি নিয়মেৰে আমি তেওঁলোকক মা কামাখ্যাৰ দৰ্শন দি তেওঁলোকক বিদায় কৰিম লক্ষণীয় কথা এয়াই যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক প্ৰথমে আদৰণি জনাই ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এক অনুষ্ঠানত আদৰণি জনোৱা হয় ভূটানৰ প্ৰধানমন্ত্ৰী শ্বিৰিং টপগেক দুদিনীয়া এই ভ্ৰমণসূচীত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয় গুৱাহাটীৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট DY 365